everyone. Welcome back to our channel NQ Vlogs. মই আজি behind the camera আছো অকমান ব্যস্ত আছো এতিয়া বজিছে 8:30 আৰু মই এতিয়া টিফিন প্যাক কৰি আছো নবনিতৰ কাৰণে যেহেতু আজি অফিস যাব আৰু আজি হল মঙ্গলবাৰ আৰু আজি মঙ্গলবাৰে আমি নিৰামিষে খাওঁ সো বিশেষ একো বনাবলৈ নাই তথাপিও যি বনাইছো মই আপোনালোকক দেখাই দিম এয়া ভাজিছো না পানীলাওৰ বাকলি আৰু গুটি আলু ভাজি একেলগে পিয়াজ দি পেলাই ভাজিছো আৰু আজি বনাইছো বইল দালি মুগ মসুৰ বইল দালি বনাইছো পাতলাকে বনাইছো যেহেতু নবনিতৰ পেটটো ইমানটা ঠিক নহয় ন সেইটো কাৰণে ভাবিছো সিম্পল কে দালি এখন বনাই দিও আৰু বনাইছো অকমান ধনিয়া পুদিনা আৰু নহৰু দি পেলাই চাটনি একো বেলেগ মছলা দিয়া নাই আৰু লগতে বনাইছো আলু পিটিকা জাস্ট আলু পিয়াজ অকমান নিমখ অকমান তেল আৰু খৰিচা সো খৰিচা দি আলু পিটিকা আমাৰ দুইটাৰে বিৰাটে প্ৰিয় সো আমি খুবেই ভাল পাওঁ দেখিছেনে নবনিত যোৱাৰ পিছত ৰুমৰ অৱস্থা এয়া এইখিনিতে মই ঠিক কৰো ফাইনালি ৰুম সুম ঠিক কৰিলো বিছনা পাতিলো আৰু অকমান ইফালে এইখিনি এনেকৈ থাকিব দিনটো হি নুহুৱালৈকে ৰাতি এনেকৈ থাকে হি খেলি থাকে বাকি এইবোৰ ঠিক কৰিলো চাও কিমান সময় এনেকৈ থাকে নবনিত এইমাত্ৰ অফিস গ'ল তেখেতক মই টিফিন পেক কৰাই সব দি পঠালো সো সেইকাৰণে মোৰ দুপৰীয়া ভাত পানী বনোৱা হৈ গ'ল আৰু এফালে ঘৰ দুৱাৰো ঠিক ঠাক হৈ গ'ল কাম হৈ গ'ল গোটেইখিনি সো দিনটো আমি আজি কি কৰোঁ চাই থাকিব আৰু তোমাৰ হামু ধৰিছে নেকি তোমাৰ হামু লাগিছে নেকি এতিয়া ৰিহুক মই ব্ৰেকফাষ্ট কৰাম তাৰপিছত হি অকণমান খেলিব তাৰপিছত গা চা ধুই আকৌ শুই যাব চাই থাকক দিনটো কি কৰোঁ আমি দুইটা অকলে অকলে ক'ত আছে কাক মাতি আছা তুমি দাদাক মাতি আছা কোন দাদা তলত খেলি আছে নেকি দাদা তলত দাদা বহি আছে তুমি চিনি পোৱা নেকি তুমি চিনি পাইছা দাদাক চিনি পাইছা হা ৰণ দাদা আছে নেকি দাদা ৰণ দাদাটো নাই তুমি কৈ দিয়া ভিডিঅ'ত ৰণ দাদাক আহিবলৈ তোমাৰ লগত খেলিব মামা এইফালে চোৱা এইটো তুমি ৰণ দাদাক কৈ দিয়া ৰণ দাদা আমাৰ ঘৰত আহিবা কালি যে ওলাই গৈছিলোঁ নাৰ্চাৰীলৈ তাৰ পৰা আহোঁতে আমাৰ সোসাইটিৰ তলতে এখন বজাৰ বহে প্ৰত্যেক সোমবাৰ আৰু বৃহস্পতিবাৰে সো তাত অকণমান সময় নামি পেলাই আমি ফ্ৰুটছ ল'লোঁ আৰু কি লৈছোঁ চাওকচোন এয়া দুটা ডালিম লৈছোঁ যেহেতু ৰিহুক মই প্ৰায়ভাগ ডালিমটো খুৱাইয়ে থাকোঁ শেষ হৈছিলে সেইকাৰণে লৈ আহিলোঁ আৰু মই অলপকৈ আনো সদায় নহ'লে গৰমত বেয়া হৈ যায় সেইটো কাৰণে কমকৈ আনো যিহেতু তলতে বহিয়ে থাকে চব্জি বা ফলৰ বেপাৰীবোৰ আৰু এইটো কি আনিছোঁ চাওকচোন ইমান ধুনীয়া হয় নে নাই দেখিবলৈ এইটো ইয়াতে খৰবুজা বুলি কয় আমাৰ অসমীয়াত কি বুলি কয় কোনোবাই জানে যদি প্লিজ কমেণ্ট ছেকশ্যনত জনাব মোৰ মতে এইটো বাঙি দেই কাৰণ গোন্ধটো একদম বাঙিৰ নিচিনা খাবলৈও তেনেকুৱাই হয় অকণমান পানীয়া হয় আৰু মিঠাটো কম হয় কিন্তু বিৰাটে হেল্ডি হয় যিহেতু সামাৰ আহিছে মানে গৰমত এইটো খালে মানে গাটো একদম ঠাণ্ডা পৰি থাকে সো আজি প্ৰথম দিম ৰিহুক খাবলৈ চাওঁ কেনেকুৱা কৰে সি সো মই এতিয়া এইটো ধুনীয়াকৈ ধুই কাটি এইটো বাকলিটো গুচাব লাগে এই বাহিৰৰ বাকলিটো গুচুৱাই তাৰপিছত ধুনীয়াকৈ সৰু সৰু পিচ কৰি কাটি খাব পাৰে কিছুমানে চেনি লৈও খায় কিছুমানে নিমখ লৈও খায় এনেও খাব পাৰি তো মই আজি প্ৰথমবাৰ ৰিহুক খাবলৈ দিম চাওঁচোন সি কেনেকুৱা কৰে তো এইটোৱে মই এতিয়া কাটিম আৰু টিফিন এটাত ভৰাই কেইটামান ফ্ৰিজত থৈ দিম আৰু কেইটামান পিচ বাহিৰত থ'ম যিহেতু তাক মই খুৱামেই সি এতিয়া শুই আছে সি গা ধুই শুই গ'ল মই অকণমান ঘৰৰ কাম কৰি আছোঁ ভাবিলোঁ এইখিনিকো ঠিক ঠাক কৰি থৈ দিওঁ
এয়া মই কাটিলোঁ এইখিনি মই আজি দুপৰীয়া ৰিহুক খাবলৈ দিম ময়ো অকণমান খাম আৰু এইখিনি মই এনেকৈ থৈ দিছোঁ ইয়াৰ বাকলিটো মই নাই গুচোৱা নহ'লে ঢিলা হৈ যাব বা স্কিনটোত অকণমান দাগ পৰি যায় ক'লা চ' বাকলিটো নাই গুচোৱা ভিতৰ এই আঁচখিনি গুচাই থৈ চাফা কৰি এনেকৈ ধুই মই ধুনীয়াকৈ ফ্ৰিজত এতিয়া থৈ দিম আৰু গধূলি নবনীত আহিলেও খাব পাৰিব অহাকালিও খাব পাৰিম চ' আজি এইখিনি ৰিহুক দিওঁ চাওঁ কি কয় ৰিহুৱে সি এনেই ফ্ৰুটছ খাই খুব ভাল পায় মই আজিলৈ যি ফ্ৰুটছ দিছোঁ সি খুব ধুনীয়াকৈ খাইছে এইটো কেনেকুৱা কৰে বা ৰিয়েকশ্যন লেটছ চি গুড ইভিনিং এভৰিৱান বহুত দেৰি পিছত আকৌ আহিছোঁ একচুৱেলি দিনটো মই একদমেই সময় পোৱা নাছিলোঁ ৰিহুক লৈ যিহেতু নৱনীতো ঘৰত নাই মই অকলে দিগদাৰ হৈ যায় চ' এতিয়া নৱনীত আহিছে চ' তেখেতে ৰিহুৰ লগত আছে আৰু মই আহিছোঁ পাকঘৰত কিবা এটা খাই বোলে নৱনীতে চ' মই কিবা এটা তেখেতক অলৰেডি কিবা এটা বনাইছোঁৱে এয়া মই এটা ঝটপট চিম্পল এটা হেৰি বনাইছোঁ বাৰ্গাৰৰ নিচিনা মিনি বাৰ্গাৰ আৰু ইফালে মই পানীও গৰম কৰিছোঁ অকণমান লাল চাহ খাওঁ আৰু আপোনালোকক দেখুৱাই নাই নহয় আজি কি কৰিলোঁ মই গাৰ্ডেনত চ' মানে ভাবিছোঁ চাহটো খাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ আজি কি কৰিলোঁ মই গাৰ্ডেনত আপোনালোকক কৈছিলোঁ নহয় গাৰ্ডেনখিনি দেখাম গাৰ্ডেন মানে কি আৰু সৰুকৈ বেলকনিতে অকণমান কৰিছোঁ তো আজি মই কি কৰিলোঁ আপোনালোকক দেখাই আছোঁ চ' মই এতিয়া পাকঘৰত আহি গৈছোঁ আৰু ভাতটো বনোৱাৰ আগতে মানে ডিনাৰ বনোৱাৰ আগতে ভাবিলোঁ এটা বস্তু আপোনালোকক দেখাওঁ তো মই আজি এইটো অৰ্ডাৰ কৰিছোঁ বিগ বাস্কেটৰ পৰা এইটো স্লাৰ্প ফাৰ্মৰ জেগেৰী পাউডাৰ হয় এতিয়া ৰিহু যিহেতু এবছৰ হৈ গ'ল কিন্তু তথাপিও চেনিটো মই দিয়া নাই এতিয়াও চ' চেনিৰ ঠাইত মই জেগেৰী পাউডাৰটো দিম বুলি ভাবিছোঁ কেতিয়াবা খেজুৰিও দিওঁ মই খেজুৰিটো তিয়াই থৈ গৰম পানীত তিয়াই থৈ তাৰপিছত তাৰ পেষ্টটো বনাওঁ সেইটোও দিওঁ কেতিয়াবা কিন্তু ভাবিছোঁ যে অকণমান জেগেৰীও মানে ইণ্ট্ৰডিউচ কৰোঁ যিহেতু আজিলৈকে তাক মানে মই কেতিয়াও দিয়াই নাই চ' চাওঁ তো আপোনালোকেও এইটো আনি চাব পাৰে আৰু স্লাৰ্প ফাৰ্মটোৰ ভালেই হয় বস্তুবোৰ খালি অকণমান এক্সপেঞ্চিভ হয় বাট এইটো মোৰ ঠিকে লাগিলে আৰু প্ৰাইচটো ইমানো বেছি নহয় আপোনালোকে ট্ৰাই কৰি চাব পাৰে মই ৰাতিৰ ডিনাৰটো বনাম আজি ডিনাৰত মই দুটা ৰেচিপি বনাম বা দুটা বস্তু বনাম চ' প্ৰথমটো হ'ল হাৰ্ব ৰাইচ এইটো কাৰণে কাৰণ অকণমান হাৰ্বছ ইউজ কৰিম বাকী একেবাৰে চিম্পল মোক ইয়াত মই ৰাইচ লৈছোঁ এইখিনি মোৰ লেফ্ট অভাৰ ৰাইচ হয় আপোনালোকে ফ্ৰেছো বনাই ল'ব পাৰে তো এইখিনি মই লেফ্ট অভাৰ ৰাইচখিনি মই ইউজ কৰি ল'ম আজি আৰু অকণমান লৈছোঁ ইয়াতে কুটি লোৱা মিহি মিহিকৈ কুটি লৈছোঁ নহৰু পেষ্ট ইউজ নকৰিব পেষ্টটো খুব এটা মানে ভাল ফ্লেভাৰ নিদিয়ে মানে এইটো ৰেচিপিত আৰু অকণমান বাটাৰ লৈছোঁ আপোনালোকে ঘিও ইউজ কৰিব পাৰে ৰিফাইনো কৰিব পাৰে কিন্তু আমি কুকিঙত তেনেকৈ ৰিফাইন ইউজ নকৰোঁ চ' মই অকণমান বাটাৰ লৈছোঁ আৰু ইয়াত কেইটামান বস্তু আছে এইটো হ'ল নিমখ পিংক সল্ট হয় আমি পিংক সল্টে খাওঁ সেইকাৰণে দেখিবলৈ অকণ পিংক লাগিছে এইটো হ'ল আপোনাৰ মিক্সড হাৰ্বছ বা অৰেগানো ল'ব পাৰে বা যিটো পিজ্জাৰ লগত এটা ছিজনিং আহে সেইটোও ল'ব পাৰে এইটো হ'ল চিলি ফ্লেক্স এইটো অপশ্যনেল হয় দেই এইটো নিদিলেও কোনো কথা নাই যিহেতু ইয়াৰ পৰা কোনো ধৰণৰ ফ্লেভাৰো নাহে বাট দেখিবলৈ অকণমান এই বগা ভাতকেইটাৰ মাজে মাজে অকণমান ৰঙা ৰঙা আহে ভাল লাগে আৰু এয়া হ'ল জালুকৰ গুড়ি বাছ এইখিনিয়ে লাগিব আৰু একোৱে নালাগে তো আমি এতিয়া আৰম্ভ কৰোঁ
আজি মই বনাম হোৱাইট চচ ক্ৰিমি মাছৰুম তো তাৰ কাৰণে মই মাছৰুম লৈছোঁ মাছৰুমখিনি মই ধুই চফা কৰি বঢ়িয়াকৈ একদম এনেকৈ দুফালকৈ কাটি লৈছোঁ আপোনালোকে আৰু সৰু কৰিব পাৰে যাৰ যেনেকৈ ভাল লাগে আৰু মোক লাগিব আকৌ সেই জালুকৰ গুড়ি অৰিগেনো গাৰ্লিক নিমখ পিংক সল্ট লৈছোঁ এয়া হ'ল বাটাৰ অকণমান এইখিনি মই দুবাৰ ইউজ কৰিম আৰু এইখিনি হ'ল ফ্ৰ'জেন পিজ একচুৱেলি আজি ফ্ৰেছ পি নাই শেষ হৈছে ইয়াত আছে ময়দা মোক 1 চামুচৰ সমান ময়দা লাগিব বেছি নহয় অকণমান গাখীৰ আৰু পানী চ' এইখিনিয়ে চ' মই এতিয়া আৰম্ভ কৰিম একদমেই কুইক ৰেচিপি হয় চৰি আৰু এটা স্লাইচ মই চিজো লৈছোঁ এইটো অপশ্যনেল হয় যদি চিজ নাখায় বা ভাল নাপায় তেনেহ'লে এইটো নিদিব ইয়াৰ ঠাইত আপোনালোকে অকণমান ক্ৰীম দিব পাৰে তেতিয়াও ভাল লাগে টেষ্টটো বাট মই আজি দিছোঁ আৰু এটা স্লাইচ চিজ মই ইউজ কৰিম চ' ঠিক আছে মই এতিয়া ৰেচিপিটো দেখাই আছোঁ কেনেকৈ কি কৰিম চাওক কালাৰটো কেনেকুৱা ধুনীয়া আহিছে এটা লাইট
বাদামী কালাৰ এটা আহিছে। এইটো যেতিয়া মই বন্ধ কৰি দিম আৰু ঢাকন মাৰি দিম তেতিয়া এইটো আৰু ঠিক হৈ যাব, ঠাণ্ডা হ'লে নিজে নিজে গোট খাই যাব। চ' সেইকাৰণে অকণমান এনেকুৱা হেৰি হৈ থাকোঁতে মানে অকণমান পানীয়া হৈ থাকোঁতে আপোনালোকে বন্ধ কৰি দিব। চ' ফাইনেলি হৈ গ'ল মোৰ ডিছ ৰেডি। আৰু মই এনেকৈ প্লেটখন সজাই দিছোঁ। এইখন মই নৱনীতৰ কাৰণে প্লেটখন লগাইছোঁ। চ' খুবেই ভাল লাগিছে, মোৰতো দেখি খুবেই ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ জনাব, আৰু এবাৰ হ'লেও ৰেচিপিটো ট্ৰাই কৰি চাব। বিৰাট ইজি হয় আৰু খাবলৈ সিমানেই টেষ্টি। ঘড়ীত বাজিছে 11টা, ৰিহু শুই গ'ল, আমিও ভাত পানী খালোঁ, আমিও এতিয়া শুবলৈ যাম। তাৰ আগতে ভাবিলোঁ ব্লগটো এণ্ড কৰি দিওঁ। যদি ব্লগটো ভাল লাগিছে দেন প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। NQ Vlogs। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় দি থাকিব। গুড নাইট, টেক কেয়াৰ।